নমস্কাৰ, এই মুহূৰ্তৰ অন্য এটা বিগ ব্ৰেকিং। নামনি অসমৰ পাছত এবাৰ মধ্য অসমত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু বেদখলকাৰীৰ যি তালিকা, সেই তালিকালৈ এতিয়া প্ৰশাসনৰ বৃহৎ দল সাজু হৈছে। নগাঁৱৰ আলিটাঙনি মৌজাৰ বালিকটীয়াত প্ৰশাসনৰ উচ্ছেদ অভিযান চলিব। 7টা দিনৰ ভিতৰত ঘৰ খালী কৰিবলৈ বেদখলকাৰীসকলক নিৰ্দেশনা জাৰি কৰা হৈছে। ইতিমধ্যে সময়সীমা নিৰ্ধাৰণ হৈছে। কিছু তথ্য আছে আমাৰ এই সন্দৰ্ভত সবিস্তাৰে জনাম। নামনি অসমৰ পাছত এবাৰ মধ্য অসমত চলিব প্ৰশাসনৰ উচ্ছেদ আৰু বেদখলকাৰীৰ তালিকা সাজু কৰি এতিয়া প্ৰশাসনৰ বৃহৎ দল সাজু হৈছে। নগাঁৱৰ আলিটাঙনি মৌজাৰ বালিকটীয়াত প্ৰশাসনৰ উচ্ছেদ অভিযান চলিব। 7 দিনৰ ভিতৰত ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিছিলে বেদখলকাৰীক। দীৰ্ঘদিনে একাংশই ঘৰ দুৱাৰ সাজি বাস কৰি আহিছিলে চৰকাৰী মাটিত আৰু প্ৰশাসনৰ জাননী পাই নিজে ঘৰ দুৱাৰ এৰি গৈছে এতিয়া বেদখলকাৰীয়ে। নামনি অসমৰ পাছত এতিয়া যি প্ৰভাৱ দেখিবলৈ পোৱা গৈছে উচ্ছেদৰ, সেই নামনি অসমৰ পাছত এতিয়া পুনৰ উচ্ছেদ চলাবলৈ সাজু হৈছে মধ্য অসমত প্ৰশাসনে। আৰু ইয়াৰ বাবে প্ৰশাসনে এখন তালিকা ইতিমধ্যে সাজু কৰিছে বেদখলকাৰী, আৰু সেই তালিকালৈ প্ৰশাসনৰ বৃহৎ দল এই অভিযানত নামি পৰিব। আমি দৃশ্যাংশ কিছু আহি পৰিছে, আমি দেখুৱাইছোঁ যিসকল লোকে এনেধৰণে দখল কৰি থৈছিলে চৰকাৰী মাটি, সেই চৰকাৰী মাটিৰ পৰা তেওঁলোকে ঘৰসমূহৰ যিসমূহ যাৱতীয় সামগ্ৰী এইবাৰ খোলাত ব্যস্ত হৈ পৰিছে। টিং লগতে বিভিন্ন ধৰণৰ ইটা তেওঁলোকে খুলিবলৈ চেষ্টা কৰিছে। দীৰ্ঘদিনে একাংশই ঘৰ দুৱাৰ সাজি এনেধৰণে চৰকাৰী মাটিত যিহেতু বসবাস কৰি আছিলে, আৰু 7টা দিনৰ সময়সীমা ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা যিহেতু বান্ধি দিয়া হৈছে। প্ৰশাসনৰ সেই জাননী পোৱাৰ লগে লগে ঘৰ দুৱাৰ এৰি এতিয়া বেদখলকাৰীয়ে নিৰাপদ স্থানলৈ ঢপলিয়াইছে। নামনি অসমৰ পাছত যিহেতু মধ্য অসমত এতিয়া প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান চলিব। যিখন তালিকা ইতিমধ্যে সাজু হৈছে, সেই তালিকাক কেন্দ্ৰ কৰি প্ৰশাসনৰ বৃহৎ দল এতিয়া উচ্ছেদ অভিযানত নামি পৰিব। আৰু এয়া বেদখলকাৰীৰ হাতত সেই জাননী পোৱাৰ লগে লগে তেওঁলোকৰ অৱস্থা এতিয়া এনেধৰণৰ। তেওঁলোকৰ যি ঘৰ আছিলে সকলো তেওঁলোকে ভাঙি এক প্ৰকাৰ তেওঁলোকে সেই ঘৰ খালী কৰিবলৈ যি নিৰ্দেশনা, সেই নিৰ্দেশনাক তেওঁলোকে অমান্য নকৰি এতিয়া তাৰ পৰা তেওঁলোকৰ যাৱতীয় সামগ্ৰী লৈ নিৰাপদ স্থানলৈ এতিয়া ঢপলিয়াইছে। দীৰ্ঘদিনৰ পৰাই এইসকল লোকে সেই স্থানত ঘৰ দুৱাৰ সাজি বাস কৰি আছিলে, কিন্তু প্ৰশাসনৰ সেই বিশেষ যিখন জাননী, সেই জাননী পোৱাৰ লগে লগে এতিয়া ঘৰ দুৱাৰ এৰি এনেধৰণে বেদখলকাৰীয়ে গতি কৰিছে অন্য স্থানলৈ। নামনি অসমৰ পাছত এইবাৰ মধ্য অসমত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। মন্তব্য আছে, আগবঢ়াইছো। আমাৰ জিংগুনি বলিকটীয়া আৰু কেইবাখনো গাঁৱৰ ৰাইজে আমি অতি আনন্দৰে আপুনি যি সমস্যা সমাধান কৰিবলৈ দিছে তাত আমি শ্ৰদ্ধাৰে জনাইছোঁ, সমৰ্থন জনাইছোঁ। কিন্তু এটা দুখৰ কথা, এই মাথাউৰি কিনাৰত যিবিলাক ভূমিহীন মানুহ বসবাস কৰি আছে, অতি দুখীয়া মানুহ, কাম কাজ কৰি যেনে তেনে পৰিয়ালটো চলাই নিয়ে, তেওঁলোকক এটা সা সুবিধা দি পেলাই আপোনাৰ কাৰ্যসূচী সমাধান কৰিবৰ কাৰণে আপোনাৰ এই ড্ৰাগছ বিক্ৰী কৰা আৰু মদ বিক্ৰী কৰা আপোনাক অনুৰোধ জনালোঁ। আৰু এটা কথা, যিবিলাক মানুহ দুৰ্নীতি, ড্ৰাগছ, মদ, জুৱাৰো এইবিলাক কামত লিপ্ত আছে, তেওঁলোকৰ কাৰণে আমি সদৌ ৰাইজে বহি পেলাই এখন সভা পাতি এই সভাত তেওঁলোকক বঞ্চিত কৰি দিয়াৰ ব্যৱস্থা আমি লৈ আছোঁ আৰু হৈ আছে। গতিকে বাকী তেখেতসকলে ঘৰ বাৰী নিজে নিজে ভাঙি লৈ গৈ তেওঁলোকে নিজে নিজেই আঁতৰি গৈ আছে। গতিকে এতিয়া নিৰহ মানুহবিলাকৰ এটা সা সুবিধা দি পেলাই আপোনাৰ কাৰ্যসূচী যিটো কাম ধৰিছে সেইখিনি সমাধান কৰিবৰ কাৰণে আমি অসম চৰকাৰক শ্ৰদ্ধাৰে অভিনন্দন জনাইছোঁ। আমাৰ জিংগুনি বলিকটীয়া আৰু কেইবাখনো গাঁৱৰ ৰাইজে আমি অতি আনন্দৰে আপুনি যি সমস্যা সমাধান কৰিবলৈ দিছে তাত আমি শ্ৰদ্ধাৰে জনাইছোঁ, সমৰ্থন জনাইছোঁ। কিন্তু এটা দুখৰ কথা, এই মাথাউৰি কিনাৰত যিবিলাক ভূমিহীন মানুহ বসবাস কৰি আছে, অতি দুখীয়া মানুহ, কাম কাজ কৰি যেনে তেনে পৰিয়ালটো চলাই নিয়ে, তেওঁলোকক এটা সা সুবিধা দি পেলাই আপোনাৰ
কাৰ্যসূচী সমাধা কৰিবৰ কাৰণে আপোনাৰ আচ্ছা, এই ড্ৰাগছ বিক্ৰী কৰা আৰু মদ বিক্ৰী কৰা আপোনাক অনুৰোধ জনালোঁ। আৰু এটা কথা, যিবিলাক মানুহ দুৰ্নীতি, ড্ৰাগছ, মদ, জুৱাৰু এইবিলাক কামত লিপ্ত আছে, তেওঁলোকৰ কাৰণে আমি সদৌ ৰাইজে বহি পেলাই এখন সভা পাতি এই সভাত তেওঁলোকক বঞ্চিত কৰি দিয়াৰ ব্যৱস্থা আমি লৈ আছোঁ আৰু হৈ আছে। গতিকে বাকী তেখেতসকলে ঘৰ বাৰী নিজে নিজে ভাঙি লৈ গৈ আছে। তেওঁলোকে নিজে নিজেই আঁতৰি গৈ আছে। গতিকে এতিয়া নিৰহ মানুহবিলাকক এটা সা সুবিধা দি পেলাই আপোনাৰ কাৰ্যসূচী যিটো কাম ধৰিছে সেইখিনি সমাধা কৰিবৰ কাৰণে আমি অসম চৰকাৰক